তোমাৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ কনচেপশ্যন জনাটো তোমালোকৰ খুবেই দৰকাৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, কাৰণ হোৱাটছআপ গ্ৰুপত তোমালোকক সকলো ধৰণৰ ইনফৰমেশ্যন লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ডিছকাশ্যন কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে ছায়েন্স আৰু মেথছত লেটাৰ মাৰ্ক পাব পাৰা তাৰ কাৰণে কল্পনা কৰা হৈছে। গতিকে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন নোহোৱাকৈ নাথাকিবা। 1 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এটা জলবিদ্যুৎ প্ৰকল্পত মানে যিবোৰ হাইড্ৰ' পাৱাৰ প্লেণ্ট আছে, হাইড্ৰ' পাৱাৰ প্লেণ্টত তোমাৰ কি কৰা হয়, যিটো পটেঞ্চিয়েল এনাৰ্জি আছে সেইটো ষ্ট'ৰ কৰি সেইটো তোমাৰ কি কৰা হয়, ইলেক্ট্ৰিক পাৱাৰলৈ কনভাৰ্ট কৰা হয়। এইটো তোমাৰ A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। সঞ্চিত পানীৰ স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ কি কৰা হয়, ৰূপান্তৰ কৰা হয়। আৰু এইটোত কৈছে তোমাৰ সঞ্চিত পানীৰ গতিশক্তিক বৈদ্যুতিক শক্তিলৈ নাহে। তো সঞ্চিত পানীৰ গতিশক্তি নাথাকে, সঞ্চিত পানীৰ স্থিতিশক্তি। এতিয়া তোমাৰ একচুৱেলি প্ৰথমতে কি কৰা হয় চোৱা, যিখিনি ৱাটাৰ আছে ৱাটাৰখিনি তোমাৰ হাই এল্টিটিউডত ষ্ট'ৰ কৰা হয়। তাৰপিছত তোমাৰ ইয়াৰে যিখিনি পটেঞ্চিয়েল এনাৰ্জি থাকিব সেই পটেঞ্চিয়েল এনাৰ্জিখিনি তোমাৰ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট কৰা হয়। তাৰপিছত সেই কাইনেটিক এনাৰ্জিৰ সহায়ত তোমাৰ টাৰবাইন ৰোটেট কৰা হয় আৰু টাৰবাইনৰ সহায়ত বা টাৰবাইন বা ডাইনেমো তোমাৰ ৰোটেট কৰা হয় আৰু তাৰ ফলত তোমাৰ কি হয়, ইলেক্ট্ৰিচিটি বা তোমাৰ কাৰেণ্ট প্ৰডিউচ হয়। A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে, ধৰি লোৱা তলত দিয়া খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত শক্তিৰ পৰিমাণ 50 কিলো জুল, উৎপাদক স্তৰত শক্তিৰ পৰিমাণ কিমান হ'ব। ইয়াতে চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এইবাৰ প্ৰত্যেকটো জিলাতে আহিছে আৰু মেট্ৰিকত আহিব, যিটো তোমাৰ 10% ৰুল হয়। 10% ৰুল মানে কি, তোমাৰ শক্তি স্তৰত এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যিটো শক্তি প্ৰবাহিত হয় সেইটো মাত্ৰ 10% তোমাৰ কি হয়, শক্তি প্ৰবাহিত হয়। তো ইয়াতে তোমাৰ কি কৈছে চাবা, তৃতীয় পৌষ্টিক স্তৰ বুলি কৈছে। তো ঘাঁহ হৈছে প্ৰথম, দ্বিতীয় আৰু তৃতীয়। গতিকে ইয়াতে তোমাৰ আছে কিমান, 50 কিলো জুল। তেতিয়াহ'লে ফৰিঙত আহিব তোমাৰ কিমান, 500 কিলো জুল। আৰু তেতিয়াহ'লে তোমাৰ ঘাঁহত কিমান আহিব, 5000 কিলো জুল। গতিকে এইটোৰ এনচাৰ হ'ব 5000 কিলো জুল। এইটো D অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? কাৰণ তোমাৰ এইটো ওপৰৰ পৰা তললৈ আহিছোঁ, তো কি কৰিব লাগিব, আমি 10% ইনক্ৰিজ কৰিব লাগিব। আৰু যদি তুমি তলৰ পৰা ওপৰৰ ফালে যোৱা তেতিয়াহ'লে তুমি 10% ডিক্ৰিজ কৰিব লাগে। বুজি পাইছানে? মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত কুৱেশ্যনটো চাবা, এইটো 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে, মহাসামুদ্ৰিক তাপীয় শক্তিৰ আধাৰ হৈছে, মানে থাৰ্মেল যিটো এনাৰ্জি আছে, অচিয়ান থাৰ্মেল এনাৰ্জি, সেইটো কি। যিটো মহাসামুদ্ৰিক যিটো তাপীয় শক্তি আছে সেই তাপীয় শক্তিটো মেইনলি তোমাৰ কি কৰা হয়, যিটো আমাৰ টেম্পাৰেচাৰৰ ডিফাৰেঞ্চ আছে সাগৰৰ পানীৰ সেইখিনিৰ ওপৰত তোমাৰ কি কৰা হয়, ডিপেণ্ডেবল কৰি সেইটো প্ৰডিউচ কৰা হয়। তো এতিয়া B অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা, পৌষ্টিক স্তৰৰ প্ৰতিটো উচ্চ ধাপত কীটনাশকৰ দৰে জীৱ অনিম্নীকৰণ পদাৰ্থৰ গোট খোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, এইটোক তোমাৰ বায়'লজিকেল মেগনিফিকেশ্যন বুলি কোৱা হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কামৰূপ মেট্ৰ' জিলাতো আহিছে। আৰু তোমালোকে বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ মেট্ৰ' জিলা, এইকেইটা জিলাৰ তোমাৰ মেথছৰ আৰু ছায়েন্সৰ কুৱেশ্যন পেপাৰবোৰ নোচোৱাকৈ নাথাকিবা। গোটেইকেইটা মই চলুশ্যন কৰি দিছোঁ, কাৰণ সেইবোৰৰ পৰা মেট্ৰিকতো বহুত প্ৰশ্ন কমন থাকে। যোৱা বছৰত বহুত প্ৰশ্ন কমন আহিছিল এইবোৰৰ পৰা। তাৰপিছত তোমাৰ 5 নম্বৰ কুৱেশ্যনটোত কৈছে, এটি সফল অৰণ্য সংৰক্ষণৰ কৌশল হৈছে, এটা চোৱা, অৰণ্য সংৰক্ষণৰ কথা কৈছে, অৰ্থাৎ তোমাৰ ফৰেষ্ট কনজাৰভেশ্যন। তো এইটো তোমাৰ কি হ'ব, একেবাৰে শীৰ্ষত থকা পৌষ্টিক স্তৰৰ প্ৰাণীবোৰক সুৰক্ষিত কৰা, এইটোতো নহয়। আমি যদি কেৱল ওপৰৰ স্তৰত থকাবোৰ যদি আমি সুৰক্ষিত কৰোঁ, তলৰবোৰ যদি মাৰি পেলাওঁ, তেতিয়াহ'লে সেইটো আমাৰ সংৰক্ষিত নহয়। ইয়াতে উপভোক্তা মানে কেৱল যদি আমি প্ৰাণীক সুৰক্ষিত কৰোঁ তথাপি নহ'ব, আমি প্ৰাণী আৰু উদ্ভিদ অৰ্থাৎ জীৱীয় আৰু অজীৱীয় দুয়োটাকে আমি কি কৰিব লাগিব, প্ৰটেক্ট কৰিব লাগিব। কেৱল তৃণভোজীক যদি আমি প্ৰটেক্ট কৰোঁ তেতিয়াহ'লে কাৰ্নিভোৰাছে আমাক কি কৰিছে, তো কাৰ্নিভোৰাছকো প্ৰটেক্ট কৰিব লাগিব। তো আমাৰ D অপশ্যনটো কাৰেক্ট হ'ব। এটা জৈৱ আৰু অজৈৱ
জৈৱ মানে হৈছে প্ৰাণী আৰু অজৈৱ মানে হৈছে তোমাৰ জড় পদাৰ্থবোৰ। তো দুইটাকে আমি প্ৰটেক্ট কৰিব লাগিব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাবা, তলৰ কোনটোত জীৱাশ্ম ইন্ধন নাই? জীৱাশ্ম ইন্ধন এইটো বতাহ, সাগৰ, কয়লা। এতিয়া চব কয়লাটো জীৱাশ্ম ইন্ধন হয়, গতিকে এইটো নহ'ব। কেৰাচিন, বতাহ আৰু জোৱাৰ ভাটা, ইয়াতে কেৰাচিনটো তোমাৰ জীৱাশ্ম ইন্ধন হয়। এতিয়া বতাহ, কাঠ আৰু সূৰ্য, এতিয়া চব কাঠ তোমাৰ জীৱবৰ হয়, বতাহটো তোমাৰ জানাই ৰিনিউৱেবল হয়, সূৰ্যটো ৰিনিউৱেবল হয়। গতিকে চি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। ডি নম্বৰটো নহ'ব কাৰণ ইয়াতে পেট্ৰলিয়াম আছে। তাৰপিছত ইয়াতে আমাৰ মিলাবলৈ দিছে চাবা, ইয়াতে কি কৈছে, এবিধ বগা পাউডাৰত পানী যোগ কৰিলে পৰীক্ষানলী গৰম হয়, শীতলিত চূণ উৎপন্ন হয়। গতিকে সেইটো তোমাৰ কি হ'ব? কেলছিয়াম অক্সাইডৰ লগত যেতিয়া তোমাৰ ৱাটাৰে ৰিয়েকশ্যন কৰে তেতিয়া শীতলিত চূণ উৎপন্ন হয়, অৰ্থাৎ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। আৰু এই যিটো ৰিয়েকশ্যন, সেই ৰিয়েকশ্যনটো তোমাৰ কি হয় চোৱা, দুটাৰ পৰা তোমাৰ কি হৈছে? এটা হৈছে, মানে এইটো কম্বিনেশ্যন হ'ব, হয়নে? সংযোজন বিক্ৰিয়া হ'ব এইটো। এইটো চোৱা, সংযোজন আৰু তাপবৰ্জি, এইটো 1 to R ৰ লগত মিলিব, 1 নম্বৰটো R ৰ লগত মিলিব। 2 নম্বৰত আছে লেড নাইট্ৰেটক গৰম কৰিলে, এইটো চাবা বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ প্ৰশ্ন। লেড নাইট্ৰেটক যেতিয়া তুমি গৰম কৰিবা, গৰম কৰিলে তোমাৰ কি উৎপন্ন হয়? লেড অক্সাইড উৎপন্ন হয়, নাইট্ৰজেন ডাই অক্সাইড উৎপন্ন হয় আৰু ডাই নাইট্ৰজেন অক্সাইড অক্সিজেন উৎপন্ন হয়। আৰু কি উৎপন্ন হয়? অক্সিজেন উৎপন্ন হয়। এইটো এটা কি ৰিয়েকশ্যন হয় চোৱা, এইটো এটাৰ পৰা তোমাৰ কি হৈছে? বহুত কেইটা হৈছে, তো এইটো এটা ডিকম্পজিশ্যন ৰিয়েকশ্যন হ'ব। গতিকে 2 নম্বৰটো এইটো তোমাৰ কি হ'ব? এইটো কিউৰ লগত মিলিব। 3 নম্বৰত কি কৈছে চোৱা, ৰূপৰ সামগ্ৰীৰ ওপৰত কিছুদিনৰ পাছত কলা চামনি পৰে। এতিয়া ৰূপৰ সামগ্ৰী মানে, এতিয়া ৰূপ মানে চিলভাৰ, হয়নে? চিলভাৰৰ ওপৰত কলা চামনি পৰে। তো চিলভাৰে যেতিয়া অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে তেতিয়া তোমাৰ কি হয়? চিলভাৰ অক্সাইড উৎপন্ন হয়, যিটোৰ বৰণ তোমাৰ কি হয়? কলা হয়, লগতে তোমাৰ ৱাটাৰো থাকে, হয়নে নাই? গতিকে তোমাৰ 3 নম্বৰটো কিহৰ লগত আহিব? 3 নম্বৰটো এইটো তোমাৰ ক্ষয়ীভৱনৰ লগত আহিব। এইটো চাই, সেইটো এটা ক্ষয়ীভৱন প্ৰক্ৰিয়াও হয়, তো এইটো আহিব ক্ষয়ীভৱনৰ লগত। বুজি পাইছা? তো 3 নম্বৰটো আহিব কিউৰ লগত। তো 3 নম্বৰটো কিউ এটা অপশ্যনতে আছে, চ' এইটো তোমাৰ চি অপশ্যনত আছে। গতিকে আমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? ইয়াতে তোমাৰ চোৱাচোন, চাই ল'বা, এইটো তোমাৰ 1 নম্বৰটো কি হ'ব? 1 নম্বৰটো আহিব R ৰ লগত, 1 to R হ'ব, 1 to R, ঠিক আছে। তাৰপিছত তোমাৰ 2 নম্বৰটো বিযোজন বিক্ৰিয়া, 2 নম্বৰটো আহিব কিউৰ লগত, হয় এইটোৱে। চি নম্বৰটো কি হ'ব? ইয়াতে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ বিক্ৰিয়াটি, এইটো চোৱা, কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ আৰু কি হৈছে? ৱাটাৰ ফৰ্মেশ্যন হৈছে। এতিয়া চাবা, কপাৰ অক্সাইডৰ পৰা কপাৰ আহিছে, মানে ইয়াতে তোমাৰ অক্সিজেন হেৰাইছে, আৰু অক্সিজেন হেৰুৱালে তাক আমি কি বুলি কওঁ? ৰিডিউচড হোৱা বুলি কওঁ, অৰ্থাৎ তোমাৰ বিজাৰিত হোৱা বুলি কওঁ। তো কপাৰ অক্সাইড বিজাৰিত হৈছে, এইটো কাৰেক্ট হয়। আৰু ইয়াতে হাইড্ৰজেনৰ লগত এতিয়া চব অক্সিজেন যোগ হৈ ৱাটাৰ ফৰ্মেশ্যন হৈছে, অৰ্থাৎ তোমাৰ হাইড্ৰজেন তোমাৰ কি হৈছে? অক্সিডাইজড হৈছে, অৰ্থাৎ জাৰিত হৈছে। গতিকে 2 and 3 কাৰেক্ট হ'ব ইয়াৰে শুদ্ধ উত্তৰ। 2 and 3 এইটো চব বি অপশ্যনত আছে, গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই বিক্ৰিয়াটোতো ইউনিভাৰ্চেল কমন বিক্ৰিয়া হয়। ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড ফৰ্মেশ্যন হয়। ইয়াতে যিটো বেৰিয়াম ছালফেট আছে, মনত ৰাখিবা, বেৰিয়াম ছালফেটৰ ইয়াতে কি হয়? প্ৰেচিপিটেট ফৰ্মেশ্যন হয়, অৰ্থাৎ অদক্ষেপ গঠন হয়। আৰু এই অদক্ষেপ যিটো আছে, সেই অদক্ষেপৰ যিটো বৰণ হয়, সেই বৰণটো তোমাৰ কি হয়? হোৱাইট হয়, বগা হয় বৰণটো, মনত ৰাখিবা। এইটো এটা তোমাৰ কি হয়? ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয়, দ্বি অপহৰণ বিক্ৰিয়া হয়। ইয়াতে ছ'ডিয়ামে তোমাৰ আহিছে তোমাৰ ক্লৰিনৰ লগত, ছ'ডিয়াম ক্লৰিনৰ লগত আহিছে, আৰু ছালফেট আহিছে বেৰিয়ামৰ লগত। তো আয়নৰ বিনিময় ঘটিছে, যিটো বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে বিক্ৰিয়ক পদাৰ্থৰ মাজত, সেইবোৰক আমাৰ এইটো বিক্ৰিয়া বুলি কোৱা হয়। লগতে এইটো অদক্ষেপণ বিক্ৰিয়াও হয়। এইটো চাবা, এইটো চাই, ইয়াত অদক্ষেপ হৈছে বেৰিয়াম ছালফেট। গতিকে 1 আৰু 4 কাৰেক্ট হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে? অম্লই ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি হয়? লৱণ উৎপন্ন হয় আৰু টেম্পাৰেচাৰ বৃদ্ধি পাব, টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব। যেতিয়া তোমাৰ এচিড আৰু তোমাৰ বেছে যেতিয়া তোমাৰ কি কৰিব? ৰিয়েকশ্যন কৰিব, তেতিয়া তোমাৰ কি উৎপন্ন হয়? সল্ট এণ্ড ৱাটাৰ উৎপন্ন হয়। আৰু মনত ৰাখিবা, এই যিটো ৰিয়েকশ্যন, এইটোক তোমাৰ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলিও কোৱা হয়, অৰ্থাৎ প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। গতিকে ইয়াতে তোমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হ'ব, লগতে তোমাৰ কি হ'ব? সল্ট ফৰ্মেশ্যন হ'ব। এইটো তোমাৰ 1 and 4 কাৰেক্ট হ'ব।
এইটো চোৱা ডি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰপিছত চাবা 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট অম্লনাশক হিচাপে ব্যৱহৃত হয় ই যেতিয়া পেটত উৎপন্ন হোৱা অতিৰিক্ত হাইড্ৰক্লৰিকৰ লগত বিক্ৰিয়া কৰে তেতিয়া এবিধ গেছ সৃষ্টি হয় এই গেছ চিনাক্ত কৰিবলৈ কোনটো পদ্ধতি তোমাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় ইয়াতে চাবা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াতে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটে যেতিয়া তোমাৰ এচিডৰ লগত ৰিয়াকশ্যন কৰিব তোমালোকে মনত ৰাখিবা যেতিয়াই তোমাৰ কাৰ্বনেট যৌগ যিকোনো কাৰ্বনেট যৌগ হ'ব পাৰে যেনেকুৱা ইয়াতে কৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে যাক আমি বেকিং সোডা বুলি কওঁ এইটো যেতিয়াই তোমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত ৰিয়াকশ্যন কৰিব ডেফিনেটলি কাৰ্বন ডাই অক্সাইড গেছ তোমাৰ কি কৰিব ফৰ্মেশ্যন কৰিব গেছৰ কথা যিহেতু সুধিছে আৰু এই কাৰ্বন ডাই অক্সাইড যিটো আছে সেই কাৰ্বন ডাই অক্সাইডে তোমাৰ কি কৰে চূণ পানী ঘোলা কৰে চূণ পানী কি কৰে ঘোলা কৰে চূণ পানী ঘোলা কৰে চূণ পানী মানে কি কেলছিয়াম হাইড্ৰক্সাইড আৰু এই কেলছিয়াম হাইড্ৰক্সাইডক তোমাৰ কি কৰে এইটো তোমাৰ প্ৰেচিপিটেটলৈ কনভাৰ্ট কৰে আৰু যাক আমি কি বুলি কওঁ কেলছিয়াম কাৰ্বনেট বুলি কওঁ যাৰ সাধাৰণ নাম মাৰ্বল হয় আৰু এইটোৰ পৰা যদি তুমি আকৌ অতিৰিক্তভাৱে কাৰ্বন ডাই অক্সাইড পঠাই দিয়া তেতিয়াহ'লে উৎপন্ন হয় কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হয় মনত ৰাখিবা কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট যিটো আছে এইটো কিন্তু তোমাৰ সলিবল হয় বাট কেলছিয়াম কাৰ্বনেটটো সলিবল নহয় এই কথাটো কিন্তু মনত ৰাখিবা মই গোটেইখিনি কথা কৈ দিলোঁ ইম্পৰ্টেণ্ট হয় গতিকে আমি কোনটো পদ্ধতি ইউজ কৰিম তো মমবাতি জ্বলি থাকিলে নুমাই যাব কাৰণ কি কাৰণ তোমাৰ মমবাতিৰ ওচৰত আনিলে সেইটো তোমাৰ মমবাতিডাল নুমাই যাব আমি এইটো পদ্ধতি কি কৰিব পাৰিম ইউজ কৰিব চূণ পানীৰ মাজেৰে গেছ পানী তোমাৰ চূণ পানীৰ মাজেৰে গেছবিধ চালিত কৰা এইটোতো আমি ইউজ কৰিব পাৰিম কাৰণ চূণ পানী কি কৰিব ঘোলা কৰিব কাৰ্বন ডাই অক্সাইডে চূণ পানী কি কৰে ঘোলা কৰে তো মিল কি কৰিব আচ্ছা ইয়াতে তোমাৰ যিকোনো এটা অপশ্যন চুজ কৰিবলৈ দিছে তো তোমাৰ এইটো অপশ্যনতকৈ বেটাৰ অপশ্যন তোমাৰ চূণ পানীৰ মাজেৰে গেছবিধ চালিত কৰা তো সি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব ইয়াতে তোমাৰ দিছে চোৱা এলুমিনিয়াম অক্সাইড এটা উভধৰ্মী অক্সাইড হয় এইটো কিহৰ কাৰণে হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সৰু এটা ইনফৰমেশ্যন দিওঁ তোমালোকৰ যদি ছায়েন্সৰ ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ এই তিনিটা ছাবজেক্টৰ যদি ইবুক লাগে মই PDF বনাইছোঁ তোমালোকৰ কাৰণে য'ত তোমাৰ 100% চেপ্টাৰ ৱাইজ কণ্টেণ্ট তোমাৰ ইনক্লুড কৰা হৈছে আৰু তাতে তোমালোকে পাবা কি MCQ পাবা তাৰপিছত তোমাৰ চেপ্টাৰ ৱাইজ ইনচাইট কুৱেশ্যন পাবা আৰু লগতে তোমাৰ 100% কণ্টেক্সুৱেল যিবোৰ কুৱেশ্যন আছে সেইবোৰৰ এনচাৰ আছে যেহেতু ছ'চিয়েলৰ এনচাৰবোৰ অলপমান লেংদি হয় গতিকে তোমালোকৰ লিখিবলৈ টাইম নাই এতিয়া পঢ়াৰ সেই টাইম গতিকে তোমালোকে লৈ ল'ব পাৰা আৰু তোমালোকে তাতে 100% কনচেপশ্যন পাবা আৰু ছায়েন্সৰ কথাটো ক'বই নালাগে তোমালোকে জানাই মই ছায়েন্স আৰু মেথছৰ টিচাৰ হয় গতিকে তোমাৰ সেই দুটাততো তোমালোকে লেটাৰ মাৰ্ক পোৱাটো মোৰ দায়িত্ব হয় তোমালোকে কেৱল মোৰ লগত থাকিবা আৰু মোৰ কথা যদি ফ'ল' কৰা তোমালোকে ডেফিনেটলি ছায়েন্স আৰু মেথছত তোমালোকে লেটাৰ মাৰ্ক আৰামছে পাই যাবা এতিয়া চোৱা উভধৰ্মী অক্সাইড কাক বোলে প্ৰথমতে তুমি সেইটো জানিব লাগিব উভধৰ্মী অক্সাইড সেইবোৰক কোৱা হয় যিবোৰে এচিড আৰু বেছ অৰ্থাৎ এচিড আৰু ক্ষাৰকৰ লগত ৰিয়াকশ্যন কৰি সল্ট আৰু ৱাটাৰ ফৰ্মেশ্যন কৰে সেইটোকে তোমাৰ কি বুলি কোৱা হয় তোমাৰ উভধৰ্মী অক্সাইড বুলি কোৱা হয় তো যিটো এলুমিনিয়াম অক্সাইড আছে এইটো তোমাৰ এটা উভধৰ্মী অক্সাইড হয় কিহৰ কাৰণে অক্সাইড হয় কাৰণ ই অম্ল আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে দ্যাট মিনছ তোমাৰ ইয়াতে ইনডাইৰেক্টলি কি সুধিছে উভধৰ্মী অক্সাইডৰ ডেফিনেশ্যন সুধিছে এইটো কিন্তু মনত ৰাখিবা 2 মাৰ্কছৰ কাৰণে এইটো তোমাৰ 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে ডাইৰেক্টলি তাৰপিছত কুৱেশ্যনটি চাবা ইয়াতে কি কৈছে দৃষ্টিহীন ছাত্ৰ এজনৰ বাবে তলত কোনটো এচিড ক্ষাৰক সূচক উপযুক্ত হ'ব এটা তোমাৰ চোৱা দৃষ্টিহীন মানে চকুৰে দেখা নাপায় দৃষ্টিহীন মানে চকুৰে দেখা নোপোৱা এতিয়া চকুৰে যদি দেখা নাপায় তো সিটো তোমাৰ কি কৰিব পাৰে নাকটো তাৰ বন্ধ নহয় নাকটো খোলা থাকে তো যদি নাক যদি খোলা থাকে তোমালোকে জানা যে গ্ৰানেন্ট্ৰিক এটা আমাৰ সূচক আছে যিটোৱে তোমাৰ কি কৰে এচিড আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটায় আৰু সেইবোৰ কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে আৰু তোমাৰ গ্ৰানেন্ট্ৰিক সূচকৰ ভিতৰত আমাৰ কি আছে ভেনিলা তাৰপিছত আছে কি তোমাৰ লং আছে তাৰপিছত কি আছে পিঁয়াজ আছে এইবোৰে তোমাৰ কি কৰে এচিড আৰু ক্ষাৰকৰ ধৰ্ম চেঞ্জ কৰে তো তুমি ভেনিলা লং আৰু পিঁয়াজ এইকেইটাৰ সহায়ত তুমি ঘৰতো তুমি টেষ্ট কৰিব পাৰা এচিড আৰু লৱণ লৈ তোমাৰ ঘৰত যিবোৰ এচিড আছে আৰু ক্ষাৰক আছে সেইবোৰৰ মাজত তুমি পিঁয়াজৰ ৰস দিলে তোমাৰ ডিফাৰেণ্ট চেণ্ট ওলাব তো চেণ্ট ওলালে আমি কৈ দিব পাৰিম যে কোনটো তোমাৰ এচিড হয় আৰু কোনটো ক্ষাৰক হয় তো এইটো আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব মনত ৰাখিবা আৰু ফিনক্সেলিনটো চিন্থেটিক হয় টাৰ্মেৰিকটো তোমাৰ কি হয় টাৰ্মেৰিকটো তোমাৰ এটা নেচাৰেল হয় লিটমাছো নেচাৰেল হয় বাট তোমাৰ টাৰ্মেৰিকটো চাব লাগিব কাৰণ টাৰ্মেৰিকে তোমাৰ কি কৰে টাৰ্মেৰিকে তোমাৰ যেতিয়া বেছৰ লগত ৰিয়াকশ্যন কৰিব তেতিয়া ৰেড হ'ব বেছৰ লগত ৰিয়াকশ্যন কৰিলে কি হয় ৰেড হয়
আৰু লিটমাছে তোমালোকে জানা যদি এচিড হয় তেতিয়াহ'লে তোমাৰ কি হ'ব ব্লুটো তোমাৰ কি হৈ যাব ৰেড হৈ যাব আৰু বেছ হ'লে তোমাৰ কি হ'ব ৰেডটো ব্লু হৈ যাব মনত ৰাখিবা তাৰপিছত কুৱেশ্যনটো চাবা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকে এইটো ক্লাছ 7ৰ পৰাই পঢ়ি আহিছা এই প্ৰশ্নটো কাৰ্বনৰ এটা বহুৰূপ যেটো তোমাৰ বিদ্যুতৰ পৰিবাহী হয় বিদ্যুতৰ পৰিবাহী সেইটো গ্ৰেফাইট হয় গ্ৰেফাইট এটা অধাতু হয় বাট এইটো তোমাৰ কি হয় বিদ্যুতৰ পৰিবাহী হয় আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ আয়োডিন আছে আয়োডিন এটা তোমাৰ অধাতু হয় বাট এইটো লাষ্ট্ৰাছ হয় লাষ্ট্ৰাছ মানে এইটো তোমাৰ ধাতব দ্যুতি সম্পন্ন অধাতু সেইটো আছে আয়োডিন যেটো আমাৰ নিমখত থাকে এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু এটা আছে তোমাৰ কি লিকুইড মেটেলটো হৈছে মাৰ্কিউৰি যাৰ সংকেত হৈছে Ag আৰু এটা আছে তোমাৰ লিকুইড নন মেটেল যেটো হৈছে কি তোমাৰ ব্ৰমিন যেটো কি ব্ৰমিন মনত ৰাখিবা গোটেইকেইটা তোমালোকক মই কৈ দিলো তাৰ পিছৰ কোৱেশ্যনটো চাবা ইয়াতে পটাছিয়ামে ওৱাটাৰৰ লগত ৰিয়াকশ্যন কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে আৰু এইটো তোমাৰ কি হৈছে চোৱা ইয়াতে তোমাৰ পটাছিয়ামটো তোমাৰ ধাতু হয় তো ধাতব এইটো কি হৈছে হাইড্ৰক্সাইড ধাতব কি উৎপন্ন হৈছে হাইড্ৰক্সাইড উৎপন্ন হৈছে আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে ধাতব হাইড্ৰক্সাইড আৰু তোমাৰ হাইড্ৰজেন গেছ কি হৈছে উৎপন্ন হৈছে তো এইটো চোৱা ধাতব হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে এইটো ডি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্যনটো চাবা এইটো তোমাৰ কি প্ৰশ্নত কৈছে নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনে সংপৃক্ত হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তিত হোৱা যেটো আমাৰ বিক্ৰিয়া আছে সেইটোক তোমাৰ কি বুলি কোৱা হয় এটা সব কৈছে তোমাৰ অসংপৃক্ত হাইড্ৰকাৰ্বনে তোমাৰ কি কৰে সংপৃক্ত তোমাৰ হাইড্ৰকাৰ্বনলৈ পৰিৱৰ্তন কৰে আৰু সেই বিক্ৰিয়াটোক আমি কি বুলি কওঁ এডিশন ৰিয়াকশন বুলি কওঁ বা যোগাত্মক আমি বিক্রিয়া বুলি কওঁ এটো তোমাৰ কি হয় যোগাত্মক বিক্রিয়া হয় তাৰ পিছৰ কোৱেশ্যনটো চাবা 17 নম্বৰ কোৱেশ্যনটো 17 নম্বৰ সাবুনৰ অনুত তোমাৰ কি থাকে এটা তোমাৰ হাইড্ৰোফিলিক হেড আৰু হাইড্ৰোফিলিক টেইল হাইড্ৰোফিলিক আৰু হাইড্ৰোফোবিক এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ সাবুন আছে সাবুন হৈছে তোমাৰ কি সোডিয়াম বা পটাছিয়ামৰ এটা কি হয় লবণ হয় হ্যাঁ সোডিয়াম বা পটাছিয়ামৰ কি হয় লবণ হয় মনত ৰাখিবা আৰু এটো তোমাৰ কি কৰিব পাৰে যেবোৰ আনসেচুৰেটেড যেবোৰ হাইড্ৰোকাৰ্বনছ আছে যেনেকুৱা ফ্যাট মলিকিউলছ মানে আমাৰ ঘাম সেইবোৰ তোমাৰ কি কৰিব পাৰে স্যাচুৰেটেড হাইড্ৰোকাৰ্বনলৈ তোমাৰ পৰিৱৰ্তন কৰি সেইবোৰ তোমাৰ কি সাফা কৰিব পাৰে ঠিক আছে তাৰ পিছত কি কৈছে ক্ষাৰকীয় পটাছিয়াম পাৰ মেংগানেট জাৰক পদাৰ্থ এটা পটাছিয়াম পাৰ মেংগানেট এটো আৰু এটা আছে তোমাৰ পটাছিয়াম ডাইক্রোমেট Cr2O7 মনত ৰাখিবা এটো পটাছিয়াম ডাইক্রোমেট হয় এই দুইটা তোমাৰ ইউজ কৰা হয় আৰু এই দুইটা তোমাৰ কি হয় তীব্ৰ জাৰক পদাৰ্থ হয় আৰু এটো কিহৰ কাৰণে জাৰক পদাৰ্থ হয় কাৰণ ইহতে কাৰ্বক্সিলিক গ্ৰুপক তোমাৰ এলকহললৈ কি কৰে ইহতে কনভার্ট কৰে কাৰ্বক্সিলিক গ্ৰুপত হয়তো তোমাৰ এলকহল তোমাৰ এলকহলক কাৰ্বক্সিলিক গ্ৰুপলৈ তোমাৰ কি কৰে ট্ৰান্সফাৰ কৰে এটা তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 19 নম্বৰ কোৱেশ্যনটো চাবা তলৰ কোনটো মৌলই আম্লিক অক্সাইড গঠন কৰিব এটা আম্লিক অক্সাইড কোনে গঠন কৰে একেবাৰে সিম্পল প্ৰশ্ন হয় তোমালোকে এটো 6 7 ত আছে আজিকালি সায়েন্সত তোমাৰ আম্লিক অক্সাইড মানে কি যিবোৰ তোমাৰ নন মেটেল হয় নন মেটেল সেইবোৰে তোমাৰ কি কৰে আম্লিক অক্সাইড গঠন কৰে আৰু যিবোৰ তোমাৰ মেটেল হয় সেইবোৰ মেটেলে তোমাৰ কি কৰে বেসিক অক্সাইড তোমাৰ কি কৰে ফৰ্মেশন কৰে মানে অধাতুয়ে তোমাৰ আম্লিক গঠন কৰে আৰু তোমাৰ ধাতুয়ে ক্ষাৰকীয় অক্সাইড গঠন কৰে এটা 7 হলে তোমাৰ কি হয় নাইট্ৰজেন হয় তো নাইট্ৰজেন এটা অধাতু হয় তো অধাতু হলে তোমাৰ এটো কারেক্ট হ'ব অধাতুত কৰিব আৰু 3 কার হয় এটমিক নাম্বার 3 হৈছে লিথিয়ামৰ তো লিথিয়াম এটা ধাতু হয় 12 টু ম্যাগনেসিয়ামৰ হয় ম্যাগনেসিয়ামৰ ধাতু হয় তাৰ পিছত আছে কি তোমাৰ 9 হয়নে এটো আছে কি 9 তো ফ্লোরিন এটা গ্যাস হয় তো গ্যাস তো নহব মেটেল আৰু নন মেটেল হি হ'ব তো এটো তোমাৰ নন মেটেল হয় বাট এটো নহয় তোমাৰ এটো তোমাৰ কি হ'ব এটো তোমাৰ অক্সিজেনৰ লগত ৰিয়াকশন কৰি কি উৎপন্ন কৰিব সোডিয়াম অক্সাইড উৎপন্ন কৰিব আৰু এই সোডিয়াম অক্সাইড এটা তোমাৰ নাইট্ৰজেন অক্সাইড হ'ব সোডিয়াম নহয় নাইট্ৰজেন অক্সাইড ফৰ্মেশন কৰিব তো নাইট্ৰজেন অক্সাইড এটা তোমাৰ কি হ'ব আম্লিক অক্সাইড গঠন কৰিব বুজি পালানে মনত ৰাখিবা এবোৰ ইম্পৰ্টেন্ট হয় 20 নম্বৰ কোৱেশ্যনটি চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত কোনটো অশুদ্ধ এটা চাবা অশুদ্ধ বুলি কৈছে এবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকে কিন্তু এবোৰ ভালদৰে চাব লাগিব সো এটো বোল্ড কৰি আন্ডাৰলাইন কৰি দিছে যাতে তোমালোকে মিস্টেক নকৰা তো ইয়াতে তোমাৰ অশুদ্ধটো লাগে মৌলবোৰৰ সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল এটো তো কাৰেক্ট হয় মেন্ডেলিভে তোমাৰ পাৰমাণবিক
তোমাৰ কোন আছিল ডবাৰিনাৰ, তাৰপিছত আছিল তোমাৰ নিউলেণ্ডছ, তাৰপিছত আছিল তোমাৰ মেণ্ডেলিভ। এই তিনিওজনে মনত ৰাখিবা, ডবাৰিনাৰ, নিউলেণ্ডছ আৰু মেণ্ডেলিভ এই তিনিওজনে সদায় ভৰৰ ওপৰত নিৰ্ভৰ কৰিহে তোমাৰ মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিল। মজলে, হেনৰি মজলে, যাক তোমাৰ কি বুলি কোৱা হয়, ফাদাৰ অফ মডাৰ্ণ পিৰিয়ডিক টেবল, মডাৰ্ণ পিৰিয়ডিক টেবুলৰ ফাদাৰ বুলি কোৱা হয় হেনৰি মজলে। আৰু সেই হেনৰি মজলেই তোমাৰ কি কৰিছে, কেৱল এটমিক নাম্বাৰৰ ওপৰত তোমাৰ কি কৰিছে, গুৰুত্ব প্ৰদান কৰিছে আৰু এটমিক নাম্বাৰৰ বৰ্ধিত ক্ৰমত সজাইছে, আৰু সেইটোৰ ওপৰত ভিত্তি কৰিয়ে আজিৰ আমি আধুনিক পৰ্যাবৃত্ত তালিকাটো পৰ্যবেক্ষণ কৰোঁ। এইটো আমাৰ কাৰেক্ট হয়, কিন্তু আমাৰ লাগে তোমাৰ ইনকাৰেক্টটো। তো আৱিষ্কাৰ নোহোৱা মৌলৰ বাবে কিছুমান ভৱিষ্যতবাণী কৰি থৈছিল, এইটোতো কাৰেক্ট হয়। সমস্থানিকবোৰৰ বাবে শ্ৰেণী বিভাজনৰ ব্যৱহাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰা নাছিল। এটা চব নাছিল বুলি কৈছে, কিন্তু আছিল। কাৰণ তোমাৰ ইহঁতে এই যে খালী ঠাই ৰাখিছিল আৰু যিবোৰ তোমাৰ সমস্থানিক আছিল, সেই সমস্থানিকবোৰক সিহঁতে তোমাৰ ক্লাছিফিকেশ্যন কৰিব পৰা নাছিল, যিটো তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকা অৰ্থাৎ হেনৰি মজলিয়ে তোমাৰ সমস্থানিকবোৰৰ কি কৰিছিল, ভালদৰে ক্লাছিফিকেশ্যন কৰি সিহঁতক তোমাৰ কেটেগৰাইজ কৰিছে। আৰু এই সমস্থানিক কোনবোৰ হয়, যিবোৰৰ এটমিক নাম্বাৰ ছেম হয় বাট মাছ নাম্বাৰ ডিফাৰেণ্ট হয়, সেইবোৰক তোমাৰ সমস্থানিক বুলি কোৱা হয়, মনত ৰাখিবা। আৰু তোমাৰ সমস্থানিক অৰ্থাৎ আইচোটোপ যিবোৰ আছে, আইচোটোপছৰ যিবোৰ কেৰেক্টাৰিষ্টিক্স আছে আৰু যিটো আইচোবাৰ্ছ আছে, আইচোবাৰ্ছৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে, দুয়োটা ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। আইচোবাৰ মানে কি, যিবোৰৰ তোমাৰ মাছ নাম্বাৰ ছেম হয় বাট এটমিক নাম্বাৰ ডিফাৰেণ্ট হয়, সেইবোৰক তোমাৰ আইচোবাৰ বুলি কোৱা হয়। তো এইটো তোমাৰ চি অপশ্যনটো কি হ'ব, এইটো কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চাবা, এইটো চাওক, কওঁতে প্ৰশ্ন আহি গৈছে, মৌলৰ সমস্থানিকৰ বৈশিষ্ট্য হয়, সমস্থানিকৰ বৈশিষ্ট্য বুলি কৈছে। এইটো চাওক, কওঁতে সমস্থানিক আহি গৈছে। চ' সমস্থানিকৰ বৈশিষ্ট্য, এই মাত্ৰ ক'লে সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰ ডিফাৰেণ্ট থাকে, সমস্থানিকবোৰৰ পাৰমাণৱিক সংখ্যা ছেম থাকে, এইটো কাৰেক্ট হয়। পাৰমাণৱিক সংখ্যাবোৰ কি থাকে, একে থাকে। তাৰপিছত তোমাৰ সমস্থানিকবোৰৰ যিটো ধৰ্ম, সেইটো তোমাৰ কি থাকে, ছেম থাকে হয়। আৰু তোমাৰ সমস্থানিকবোৰৰ ভৌতিক ধৰ্মও ছেম থাকে, গতিকে এইটো কাৰেক্ট হ'ব। তো 2, 3 আৰু 4 কাৰেক্ট, এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, হয়, ভৌতিক ধৰ্ম, তোমাৰ সমস্থানিকবোৰৰ ভৌতিক ধৰ্ম সমস্থানিক, হাইড্ৰজেনৰ সমস্থানিক হয়, ঠিকে আছে। এইটো তোমাৰ এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চাবা, সবাত শোষণৰ বৈশিষ্ট্য সুধিছে ইয়াতে আমাৰ, সবাত শোষণৰ বৈশিষ্ট্য, অক্সিজেনৰ অনুপস্থিতিত অবাত শোষণহে হয়, সবাত শোষণ নহয়। কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰে, সবাত শোষণত কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয়, এইটো কাৰেক্ট হয়। অক্সিজেনৰ উপস্থিতিত হয়, এইটো কাৰেক্ট হয়। লেক্টিক এচিড অবাত শোষণত উৎপন্ন হয়, গতিকে 2 and 3 কাৰেক্ট হ'ব, যিটো আমাৰ ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ এইটো 23 নম্বৰ, এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়াটো কিদৰে বেছি সুবিধাজনক হয়। ইয়াতে খাদ্য সংগ্ৰহ কৰোঁতে সময় কম লয়, জটিল খাদ্য সহজে তোমাৰ পাচিত কৰে, বেছি পৰিমাণে খাদ্য আহৰণ কৰিব পাৰে, শৰীৰৰ আভ্যন্তৰত পুষ্টিৰ দ্ৰুত তোমাৰ কি হয়, ফাৰ্ষ্ট ডিষ্ট্ৰিবিউশ্যন ইন নিউট্ৰিয়েণ্ট উইথিন দ্য, এইটো বেছি পৰিমাণে খাদ্য আহৰণ কৰিব পৰা হয়, সেইটোতো নহয়। জটিল খাদ্য সহজে পাচিত হয়, খাদ্য সংগ্ৰহ কৰোঁতে এইটো বহুত টাইম লাগে, কাৰণ কুটপদ ইউজ কৰে, তো কুটপদৰ সহায়ত সোনকালে খাদ্য বস্তুবোৰ কৰিব নোৱাৰে। জটিল খাদ্য সহজে পাচিত হয়, সহজে পাচিত নহয়, কাৰণ তোমাৰ এমিবা যিটো আছে, এমিবাটো তোমাৰ ইউনিচেলুলাৰ হয়, অৰ্থাৎ তোমাৰ কি হয়, ইউনিচেলুলাৰ মানে তোমাৰ একোকী হয়। তো একোকী হ'লে তোমাৰ পাচন কাৰ্যবোৰ অলপমান কম পৰিমাণে হয়, আৰু বেছি পৰিমাণে খাদ্য আহৰণ কৰিব পাৰে, এইটোতো নোৱাৰে, গতিকে এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। শৰীৰৰ ভিতৰত হয়, তোমালোকে জানা, যিটো আমাৰ এমিবা আছে, এমিবাই অন্তঃকোষীয় ভক্ষণ কৰে, অন্তঃকোষীয় ভক্ষণ মানে তোমাৰ কোষৰ ভিতৰতে পাচন কাৰ্য সংঘটিত হয়, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটো চাবা, 24 নম্বৰত কি কৈছে, 24 নম্বৰত কৈছে যে উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড ৱাটাৰ শ্বেতসাৰলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটো কি হয়। তাৰমানে তোমাৰ আল্টিমেটলি তোমাৰ ইয়াতে ডাইৰেক্টলি কি সুধিছে, এটা তোমাৰ যিটো আমাৰ সালোক সংশ্লেষণ আছে, সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো সুধিছে। তো সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো 6টা 12টা অক্সিজেন লাগিব, আৰু তোমাৰ গ্লুক'জ আৰু ৱাটাৰ উৎপন্ন হ'ব, লগতে অক্সিজেন, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এই ৰিয়েকশ্যনটো কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয়, যিটো সালোক সংশ্লেষণৰ ৰাসায়নিক বিক্ৰিয়া আছে, এইটো চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত স্নায়ুকোষৰ চিত্ৰ আমাৰ দিয়া আছে, ইয়াতে তোমাৰ
এইটো তোমাৰ আইডেণ্টিফিকেশ্যন কৰিবলৈ দিছে, একেবাৰে চিম্পল হয়। তো তোমাৰ এ নাম্বাৰটো হ'ব ডেনড্ৰাইট, এই নাম্বাৰটো কি হ'ব ডেনড্ৰাইট হ'ব। আৰু তোমাৰ যিটো চি আছে সেইটো হৈছে তোমাৰ এক্সনেল এণ্ড, এইটো এক্সনেল এণ্ড বা তোমাৰ এইটো চাইনেপছ বুলিও ক'ব পাৰা, এইটো হয়নে চাইনেপছ। গতিকে তোমাৰ চিটো চাইনেপছ হ'ব আৰু এইটো তোমাৰ কি হ'ব ডেনড্ৰাইট, আৰু বিটো এক্সন হয়। এইটো তোমাৰ এইটো তোমাৰ ডেনড্ৰাইট, বিটো এক্সন হয়, চিটো চাইনেপছ হয়। এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব নে কি কৈছে, এইটো অবজাৰ্ভ দ্য পিকচাৰ, এইটো এ এক্সন হয়, এইটো কাৰেক্ট হয়। আৰু তোমাৰ কি কৈছে আৰু 4 নম্বৰত কি কৈছে তোমাৰ বি অন্য স্নায়ুকোষৰ পৰা তথ্য সংগ্ৰহ কৰে, এইটোতো নহয়, এইটোতো নহয়। এ দেহকোষৰ পৰা প্ৰেৰণা দূৰলৈ পঠায়, এইটো নহয়, এইটোতো নহ'ব। এ যিটো আছে সেইটো তোমাৰ কি কৰে, এ তোমাৰ বাহ্যিক বাৰ্তাবোৰ তোমাৰ প্ৰেৰণ কৰি এইটো কুক দেহলৈহে পঠাই দিব, বাহ্যিকবোৰ প্ৰেৰণ কৰি কুক দেহলৈ তোমাৰ কি কৰিব পঠাই দিব। গতিকে এইটো তোমাৰ কেৱল 2 কাৰেক্ট হ'ব। আৰু তোমাৰ ইয়াতে বি কৈছে যে অন্য স্নায়ুকোষৰ পৰা তথ্য সংগ্ৰহ কৰে, বি এ তথ্য সংগ্ৰহ নকৰে, বি এ তোমাৰ কি কৰে এই কুক দেহৰ পৰা এইটো তোমাৰ স্নায়ুকোষৰ তোমাৰ যিটো প্ৰান্তীয় স্নায়ু আছে তালৈ মানে চাইনেপছলৈ তোমাৰ পঠায়, এইটোৰ কাম। গতিকে এইটো নহ'ব, গতিকে অনলি 2 কাৰেক্ট হ'ব ইয়াৰে, কেৱল 2 নম্বৰটোহে কাৰেক্ট হ'ব। গতিকে বি অপশ্যন ইয়াৰে কাৰেক্ট হ'ব, অনলি 2, এইটো বি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটিলৈ আহিছোঁ, এইটো তোমাৰ কি কৈছে চাবা, এছাৰশ্যন ৰিজনিঙৰ কথা কৈছে, ইয়াতে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াতে তোমাৰ কি কৈছে তোমাৰ চোৱা, গ্ৰাণ সংগ্ৰাহী কোষে গোন্ধ অনুভৱ কৰিব পাৰে, এইটোতো কাৰেক্ট হয়। গ্ৰাণ সংগ্ৰাহী মানে কোনবোৰ হয়, যিবোৰে গোন্ধ শুঙে সেইবোৰে গ্ৰাণ সংগ্ৰাহী বুলি কয়, কাৰেক্ট হয়। সংগ্ৰাহীবিলাক সংবেদনশীল অংগত থকা বিশেষ ধৰণৰ কোষৰ সমষ্টি যি এক নিৰ্দিষ্ট উদ্দীপনা গ্ৰহণ কৰে, এইটো কাৰেক্ট হয়। গতিকে এইটো তোমাৰ গোন্ধ অনুভৱ কৰে, আৰু বিশেষ ধৰণৰ কি থাকে কোষ থাকে যাৰ সহায়ত ইহঁতে গোন্ধ অনুভৱ কৰিব পাৰে। ডেট মিনছ এজাৰশ্যন এণ্ড ৰিজন বহুত কাৰেক্ট হ'ব, লগতে ৰিজন ৰেচেশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো এ নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে বহু বিভাজন প্ৰক্ৰিয়াৰে প্লাজমডিয়ামৰ প্ৰজনন ঘটে, এইটো কাৰেক্ট হয়। বহু বিভাজন এক ধৰণৰ অযৌন প্ৰজনন, এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। ইয়াতে তোমাৰ চোৱা এটা বহু বিভাজন প্ৰক্ৰিয়াৰে প্লাজমডিয়ামে প্ৰজনন কৰে বুলি কৈছে, আৰু ইয়াতে কৈছে তোমাৰ বহু বিভাজনৰ কথা, বহু বিভাজন এক ধৰণৰ অযৌন প্ৰজনন হয়, তাৰমানে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়। আৰু তোমাৰ বহু বিভাজন অযৌন প্ৰজনন হয় কাৰণেই তোমাৰ প্লাজমডিয়ামে ইউজ কৰে, হয়নে নাই। গতিকে এইটো তোমাৰ সেইটো কি হ'ব কাৰেক্ট এক্সপ্লেনেশ্যন হ'ব। গতিকে এইটো অপশ্যন কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, এইটো তোমাৰ 28 নম্বৰ কুৱেশ্যনটোত কৈছে শুক্ৰাণু গঠনৰ বাবে দেহৰ উষ্ণতাতকৈ বেছি উষ্ণতাৰ তোমাৰ কি হয় প্ৰয়োজন হয়। ইয়াতে শুক্ৰাণু গঠনৰ বাবে দেহৰ উষ্ণতাতকৈ বেছি উষ্ণতাৰ তোমাৰ কি হয় দৰকাৰ হয় বুলি কৈছে, এইটোতো তোমাৰ কি হয় কাৰেক্ট হয়। শুক্ৰাণুৰ যিটো টেম্পাৰেচাৰ আছে সেইটো আমাৰ দেহতকৈ বেছি তোমাৰ টেম্পাৰেচাৰৰ দৰকাৰ হয়। পুৰুষ মানুহৰ উদৰৰ পেটৰ পশ্চাৎ ভাগত শুক্ৰাশয়যোৰ অৱস্থিত। এটা তোমাৰ ইন কেছ টেষ্টিজ আৰ লোকেটেড আউটসাইড দ্য এবডমিনেল কেভিটি ইন স্ক্ৰোটাম, এইটো কাৰেক্ট হয়। তো তোমাৰ এইটো দুইটা কাৰেক্ট হ'ব, বাট তোমাৰ এইটো তোমাৰ আচ্ছা ইয়াতে তোমাৰ শুক্ৰাণু গঠনৰ বাবে দেহৰ উষ্ণতাতকৈ বেছি তোমাৰ কি হয় প্ৰয়োজন হয় বুলি কৈছে। এইটোতো তোমাৰ বেছি প্ৰয়োজন হ'লেতো দেহৰ ভিতৰত থাকিব লাগিছিল, বাহিৰত আহিছে কিয়? এইটোতো বাহিৰত নাহিব, এইটো তোমাৰ দেহত বেছি উষ্ণতাৰ প্ৰয়োজন নহয়, কম উষ্ণতাৰ প্ৰয়োজন হয়, এইটো তোমাৰ ফলছ হয় আৰু এইটো ৰাইট হয়। গতিকে এইটো তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব, এ ফলছ হ'ব আৰু ৰিজনটো ৰাইট হ'ব। তাৰপিছত চাবা 29 নম্বৰ কৈছে পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে দ্ৰুতি হ্ৰাস পায় আৰু লম্বৰ পৰা এতে আঁতৰলৈ বেকা হয়। এতে তোমাৰ চোৱা এইখিনিতো ঠিক ঠাক আছে, এইখিনি ঠিক যে পোহৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা যেতিয়া ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া তোমাৰ দ্ৰুতি হ্ৰাস হয়, এইখিনি কাৰেক্ট হয়। কিন্তু লম্বৰ পৰা আঁতৰত নাযায়, লম্বৰ ওচৰত চাপে। যেনেকুৱা তোমাৰ এইটো ধৰা তোমাৰ গ্লাছ স্লেব আছে, এইটো তোমাৰ ইয়াতে তুমি নৰ্মেল টানিছা নেকি, তোমাৰ এইটো তোমাৰ ধৰা এয়াৰ, ঠিক আছে, আৰু এইটো তোমাৰ গ্লাছ হয়। গতিকে তোমাৰ ইয়াৰ পৰা যেতিয়া আহিব এইটো তোমাৰ কি কৰিব, এই যিটো লম্ব আছে সেই লম্বৰ ওচৰৰ ফালে আহিব, আৰু যেতিয়া তোমাৰ ঘনতৰৰ পৰা লঘুতৰত আহে তেতিয়াহে তোমাৰ কি হয়, এটা এনেকৈ আহিলে
এটা তোমাৰ এনেকৈ লম্বৰ পৰা কি কৰে আঁতৰি যায় বুজি পাইছানে গতিকে এইটো আমাৰ ফলছ হয় ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয় এইটো কাৰেক্ট হয় এছাৰশ্যন ফলছ ৰিজন ট্ৰু এইটো ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চাবা এইটো তোমাৰ কি কৈছে এইটো তোমাৰ তাৰপিছত কুৱেশ্যনটোত কৈছে এইটো গোলাকাৰ দাপনৰ ক্ষেত্ৰত ইউ ভি আৰু এফ সংযোগকাৰী সূত্ৰটো সকলো অৱস্থাতে সকলো গোলাকাৰ দাপনৰ বাবে প্ৰযোজ্য হয় এইটো কাৰেক্ট হয় প্ৰতিফলনৰ সূত্ৰ কেৱলমাত্ৰ সমতল পৃষ্ঠৰ বাবে প্ৰযোজ্য হয় এইটো ফলছ হয় এইটো ফলছ তো এ ট্ৰু আৰু তোমাৰ এইটো কাৰেক্ট হ'ব তো সি অপশ্যনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব তোমালোকে এবাৰ কাৰেক্ট অপশ্যনবোৰ চাই ল'বা বাৰু তোমালোকে চাই ল'বা ইয়াৰে এছাৰশ্যন কাৰেক্ট হ'ব ৰিজনটো ফলছ হ'ব কোনটো অপশ্যন হয় তোমালোকে চাই ল'বা 31 নম্বৰ কুৱেশ্যনটো চাবা হাইপাৰ মেট্ৰপিয়া থকা ব্যক্তি এজনে কেৱল দূৰৰ বস্তুহে স্পষ্টকৈ দেখা পায় এইটো কাৰেক্ট হয় অভিহাৰী লেন্সৰ ব্যৱহাৰেৰে হাইপাৰ মেট্ৰপিয়াক প্ৰতিকাৰ কৰিব পাৰি অভিহাৰী মানে তোমাৰ ডাইভাৰ্জিং অভিহাৰী মানে তোমাৰ কনভাৰ্জিং লেন্স আৰু যদি কনভাৰ্জিং লেন্স হয় তেতিয়াহ'লে তোমাৰ কি লাগিব উত্তল লাগিব কি লাগিব উত্তল লেন্স লাগিব এইটো কাৰেক্ট হয় এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন তোমাৰ কি হয় দুয়োটা তোমাৰ কি হ'ব কাৰেক্ট হ'ব আৰু এইটো তোমাৰ চোৱা অভিহাৰী লেন্স ইয়াতে তোমাৰ প্ৰতিকাৰৰ কথাহে কৈছে গতিকে এইটো বি অপশ্যন কাৰেক্ট হ'ব এছাৰশ্যন ৰিজন দুয়োটা কাৰেক্ট হ'ব লেকিন এইটোৰ শুদ্ধ ব্যাখ্যা নহ'ব এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব তাৰপিছত তোমাৰ কি কৈছে ইয়াতে চোৱা এড্ৰিনেলিন নিহৰণ হ'লে তলৰ কোনটো নহয় সেইটো চাইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যিটো এড্ৰিনেলিন যিটো হৰমন আছে সেইটো তোমাৰ কোনে নিহৰণ কৰে এড্ৰিনেল যিটো গ্লেণ্ড আছে সেইটো তোমাৰ কি কৰে তোমাৰ নিহৰণ কৰে আৰু এইটো তোমাৰ হৃদস্পন্দন তোমাৰ কি কৰে কণ্ট্ৰল কৰে অক্সিজেনৰ যোগান তোমাৰ কি কৰে ইনক্ৰিজ কৰে এইটো কাৰেক্ট হয় পাচনতন্ত্ৰত তেজৰ প্ৰবাহ কমি যায় হৃদস্পন্দন হ্ৰাস হয় এইটো তোমাৰ হৃদস্পন্দন তোমাৰ কি হয় হ্ৰাস হয় কমি যায় বুলি কৈছে নকমে তোমাৰ হৃদস্পন্দন বৃদ্ধিহে পায় গতিকে এইটো তোমাৰ কি হ'ব ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 33 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো প্ৰশ্ন আহিছে মেণ্ডেলে কোনজোপা গছক লৈ পৰীক্ষা কৰিছিল মটৰ মাহৰ গছক লৈ পৰীক্ষা কৰিছিল কিন্তু কিয় কৰিছিল এইটো কিন্তু পৰীক্ষাত আহে 2 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহে কিহৰ কাৰণে কাৰণ এটা হৈছে কি তোমাৰ মটৰ মাহৰ জীৱনকাল ছুটি হয় মটৰ মাহৰ জীৱনকাল ছুটি এতিয়া তুমি ক'বা যে জীৱনকাল ছুটি কাৰণে কিয় লৈছে কাৰণ জীৱনকাল ছুটি হ'লে তোমাৰ ফুল আৰু ফল সোনকালে ধৰে আৰু তোমাৰ ইয়াৰে যিটো একলিংগী আৰু উভয়লিংগী হয়নে নহয় একলিংগী বা উভয়লিংগী হয়নে নহয় সেইটো আমি অলপ সময়ৰ ভিতৰত আমি কি কৰিব পাৰোঁ ধৰা পেলাব পাৰোঁ মানে তোমাৰ ফুলৰ যিটো লিংগ আছে সেইটো আমাৰ কি কৰা যায় আমি ভালদৰে সেইটো আমি পৰ্যবেক্ষণ কৰিব পাৰোঁ তাৰপিছত মটৰ মাহৰ জীৱনকাল ছুটি কাৰণে ফুল আৰু ফল সোনকালে ধৰে সেইকাৰণে পৰ্যবেক্ষণ কৰোঁতে সহজ হয় গতিকে সেইকাৰণে মটৰ মাহ ইউজ কৰিছিল এইটো কিন্তু 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহে তাৰপিছত কুৱেশ্যনটো চাবা ইয়াতে তোমাৰ কি কৈছে তলৰ কোনটো অৱস্থাত ৰেণুবিলাকৰ অংকুৰণ আৰু বৃদ্ধি হয় ৰেণুবিলাকৰ কি কৈছে অংকুৰণ হয় আৰু লগতে তোমাৰ কি হয় বৃদ্ধি হয় বুলি কৈছে অংকুৰণ হয় শুকান পৃষ্ঠ আৰু প্ৰত্যক্ষ সূৰ্যৰ পোহৰ কম উষ্ণতা সেমেকা পাউৰুটি ৰেণুৰ কথা কৈছে ৰেণু হ'লে তোমাৰ সেমেকা পাউৰুটি এটা তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যন চাবা সন্তান লিংগ মাতৃৰ দ্বাৰা নিৰ্ধাৰিত নহয় পিতৃৰ দ্বাৰাহে নিৰ্ধাৰিত হয় এইটো কাৰেক্ট হয় কাৰণ কি কাৰণ হৈছে তোমাৰ পিতৃৰ XY ক্ৰমোজম থাকে আৰু মাতৃৰ থাকে XX ক্ৰমোজম তোমাৰ দেউতাকৰ থাকে XY আৰু মাতৃৰ থাকে তোমাৰ XX তো চাও আমি জাইগোটত সৃষ্টিত মাতৃৰ সম্পূৰ্ণ 46 ক্ৰমোজম দিয়ে এইটোতো নহয় তাৰপিছত সন্তানৰ দেহৰ পিতৃৰ পৰা Y ক্ৰমোজম আহিলে সেইটো ছোৱালী হয় নাই Y ক্ৰমোজম আহিলে ছোৱালী নহয় ল'ৰাহে হয় মাতৃয়ে কেৱল X ক্ৰমোজমহে দিয়ে আৰু পিতৃৰ ফালৰ পৰা X বা Y ক্ৰমোজমহে আহে এইটো পিতৃৰ XY আছে আৰু মাতৃৰ আছে XX গতিকে X আৰু X আহিলে সেইটো তোমাৰ কি হ'ব গাৰ্ল হ'ব আৰু যদি X আৰু Y আহে তেতিয়াহ'লে সেইটো তোমাৰ কি হ'ব বয় হ'ব বুজি পাইছা তো সেইকাৰণে কেৱল পিতৃহে দায়ী হয় সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চাবা এইটো তোমাৰ 36 নম্বৰ কুৱেশ্যনটোত কি কৈছে
এটা পূৰ্বপুৰুষে বনৰে বন্ধাকবিৰ পৰা বন্ধাকবি, ব্ৰকলি, ফুলকবিৰ দৰে বিভিন্ন শাক পাচলিৰ বিৱৰ্তন হোৱাটো তলৰ কোনটো উদাহৰণ হয়? এইটো কৃত্ৰিম নিৰ্বাচন হয়। এইটো তোমাৰ আৰ্টিফিচিয়েল চিলেকশ্যন, কৃত্ৰিম নিৰ্বাচন। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে কৃত্ৰিম নিৰ্বাচনৰ লগত আৰু এটা বস্তু মনত ৰাখিবা, কালে। হোৱাট ইজ কালে? এইটো মনত ৰাখিবা। তোমালোকৰ এই কৃত্ৰিম নিৰ্বাচনৰ তলৰ পেৰাগ্ৰাফতে কালেৰ বিষয়ে দিয়া আছে, তোমালোকে চাই ল'বা বুকত। তাৰপিছত এটা গোলাকাৰ দৰ্পণৰ বিবৰ্ধন +1 হয়। তো +1 হ'লে তোমাৰ কি হ'ব? প্ৰতিবিম্বটো অসৎ হ'ব আৰু তোমাৰ থিয় হ'ব, লগতে লক্ষ্যবস্তুৰ সমান হ'ব। এইটো তোমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। লক্ষ্যবস্তুৰ সমান হয়, প্ৰতিবিম্বটোতো অসৎ হ'ব, কাৰণ পজিটিভ আছে। পজিটিভ হ'লে তোমাৰ অসৎ হয় আৰু নিগেটিভ হ'লে তোমাৰ সৎ হয়। আৰু কৈছে যিহেতু দাপোন, গতিকে তোমাৰ লক্ষ্যবস্তুৰ লগত সমান হ'ব। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা 38 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে? তলৰ কোনটো ঘটনাই টিণ্ডেল পৰিঘটনা তোমাৰ প্ৰদৰ্শন কৰে? টিণ্ডেল পৰিঘটনা এইটো তোমাৰ এইটো চোৱা, তোমাৰ টিণ্ডেল পৰিঘটনা এইটো চোৱা, ৰামধেনু যে গঠন হয় সেইটো তোমাৰ প্ৰতিহৰণ। এইটো মনত ৰাখিবা। ৰামধেনুত কি কি জড়িত হৈ থাকে? প্ৰতিহৰণ, তাৰপিছত তোমাৰ কি জড়িত হৈ থাকে? বিচ্ছুৰণ, আকৌ প্ৰতিহৰণ হয়। এইটো আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয়। আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন, তাৰপিছত আকৌ তোমাৰ কি হয়? প্ৰতিহৰণ হয়। সেইকাৰণে আমি কি দেখা পাওঁ? ৰামধেনু দেখা পাওঁ। মনত ৰাখিবা, প্ৰথমতে প্ৰতিহৰণ হ'ব, তাৰপিছত বিচ্ছুৰণ হ'ব, তাৰপিছত পূৰ্ণ প্ৰতিফলন ঘটে, তাৰপিছত আকৌ প্ৰতিহৰণ ঘটে। এইটো ৰামধেনু। আৰু মুকলি আকাশৰ যিটো তোমাৰ ৰং দেখা যায়, সেইটো তোমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণেহে দেখা যায়। আৰু তৰাৰ তীব্ৰণি হৈছে তোমাৰ কি হয়? বায়ুমণ্ডলীয় যিটো ৰিফ্ৰেকশ্যন আছে, এটমস্ফেৰিক ৰিফ্ৰেকশ্যন, বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে তোমাৰ কি হয়? তৰাই তিৰবিৰাই থাকে। আৰু তোমাৰ এইটো যেতিয়া তোমাৰ এনেকৈ ফুটাৰে পোহৰৰ ৰশ্মি আহে, পোহৰৰ ৰশ্মি দৃশ্যমান হয়, বা ঘন জংঘলৰ মাজেৰে থাকিলেও সেইটো পোহৰৰ ৰশ্মি দৃশ্যমান হয়। এইটো তোমাৰ স্কেটাৰিং কি হয়? যিটো তোমাৰ টিণ্ডেল ইফেক্ট হয় সেইটো। আৰু এটা তোমালোকে মনত ৰাখিবা, যিটো আমাৰ মিল্ক আছে, মিল্কে কিন্তু তোমাৰ কি কৰিব পাৰে? টিণ্ডেল ইফেক্ট দেখাব পাৰে। মনত ৰাখিবা, মিল্কে টিণ্ডেল ইফেক্ট দেখায়। তাৰপিছত 39 নম্বৰ কুৱেশ্যনটি, বায়ুমণ্ডলৰ সূক্ষ্ম কণাবোৰ কোনটো ৰঙৰ পোহৰ আটাইতকৈ বেছি পৰিমাণে তোমাৰ কি কৰে? বিক্ষিপ্ত কৰে। এটা আটাইতকৈ বেছি পৰিমাণে বিক্ষিপ্ত কৰাৰ কথা কৈছে, তো নীলা ৰং আটাইতকৈ কি কৰে? বেছি পৰিমাণে বিক্ষিপ্ত কৰে। কাৰণ নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম, আৰু তৰংগ দৈৰ্ঘ্য যাৰ আটাইতকৈ কম সেইটো আটাইতকৈ বেছি বিক্ষিপ্ত হয়, আৰু যাৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি সেইটো আটাইতকৈ কমকৈ বিক্ষিপ্ত হয়। আৰু মনত ৰাখিবা, ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি, সেইকাৰণে এইটো বিক্ষিপ্ত কৰিব নোৱাৰে, সেইকাৰণে দূৰৰ পৰাই আমি এইটো চাব পাৰোঁ। ঠিক আছে। 40 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ বিকল্পবোৰৰ পৰা কোনসকলে মৃত্যুৰ পাছত নেত্ৰদান কৰিব পাৰে? ইয়াতে নেত্ৰদানৰ কথা কৈছে, তো কোনটোৱে তোমাৰ নেত্ৰদান কৰিব পাৰে বুলি কৈছে? তো তোমাৰ নেত্ৰদান কোনে কৰিব পাৰিব? নেত্ৰদান ইয়াতে তোমাৰ চশমা পৰিধান কৰা ব্যক্তিয়ে নেত্ৰদান কৰিব পাৰিব। আৰু তোমাৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰ হোৱা ব্যক্তি, ছানি পৰিছিল কিন্তু অস্ত্ৰোপচাৰ কৰি ঠিক হোৱা ব্যক্তি, তাৰ চকুটো তাৰমানে ভাল হয়, এইটো কৰিব পাৰিব। কিন্তু এইডছ বেমাৰ হ'লে নোৱাৰে। এইটো তোমাৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। বি আৰু চি দুইটা, ডি অপশ্যনটো কাৰেক্ট হ'ব। 41 নম্বৰ কুৱেশ্যনটি চাবা, তলৰ বৰ্তনীবোৰ এমিটাৰত প্ৰাপ্ত প্ৰবাহৰ মান কিমান হ'ব? এমিটাৰত প্ৰবাহৰ মানৰ কথা সুধিছে। এমিটাৰত প্ৰবাহৰ মান, ইয়াতে তোমাৰ বেটাৰী এটা আছে, ইয়াতে বেটাৰী তোমাৰ পজিটিভ নিগেটিভ, এইটো তোমাৰ নিগেটিভ পজিটিভ, এইটো আছে তোমাৰ ৰোধ ৰেজিষ্টেঞ্চ আছে, ইয়াতে তোমাৰ আচ্ছা এইটো তোমাৰ ওচৰত আৰু দূৰত আছে, সেইটো তোমাক ইয়াতে দেখুৱাইছে, ওচৰত আৰু দূৰতো দেখুৱাইছে। অপশ্যনবোৰ তোমাৰ ইয়াতে প্ৰতিটো ক্ষেত্ৰতে ছেমেই হ'ব, কাৰণ ইয়াতে তোমাৰ ৰেজিষ্টেঞ্চ ছেম হয়, বেটাৰী ছেম হয়, তো ৰেজিষ্টেঞ্চ ছেম হ'লে ছেম থাকিব। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে? 5টা ৰোধৰ প্ৰত্যেকৰে মান 1/5 ওম হ'লে সৰ্বোচ্চ ৰোধৰ মান। এইটো চোৱা, সৰ্বোচ্চ ৰোধ কেতিয়া পাওঁ আমি? যেতিয়া সৰ্বোচ্চ ৰোধ আমি তেতিয়াহে পাওঁ যেতিয়া আমি কি কৰোঁ? সিহঁতক আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰোঁ। তো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে এইকেইটা ডাইৰেক্টলি প্লাছ হৈ যাব। তো 1/5 প্লাছ 1/5 প্লাছ 1/5, 1 2 3 4 5টা আছে, তো আৰু এটা লাগিব। এলচিএম আহিব 5 আৰু ওপৰত আছে 5, গতিকে 5 5 1।
এইটো আহিব 1 তো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে আৰু তোমাৰ সৰ্বনিম্ন কেতিয়া যায় যেতিয়া আমি সিৰিজত কানেকশ্যন কৰোঁ তেতিয়া তাৰপিছত কুৱেশ্যনটো চাবা 43 নম্বৰ চুম্বক বলৰেখা সম্পৰ্কীয় তলত কোনটো বিবৃতি অশুদ্ধ এটা অশুদ্ধ বুলি কৈছে চুম্বক বলৰেখাবিলাক তোমাৰ উত্তৰ মেৰুৰ পৰা কি কৰে দক্ষিণ মেৰুত সোমাই এইটো কাৰেক্ট হয় এইটো তোমাৰ উত্তৰ মেৰুত ওলাই আৰু দক্ষিণ মেৰুত সোমাই এইটো কাৰেক্ট হয় মেৰুৰ চুম্বক বলৰেখাবোৰে কটাকটি কৰে এইটো চোৱা এইটো কিন্তু ভুল হয় আৰু যেটো ভুল হয় সেইটোৱে আমাৰ কাৰেক্ট হয় কাৰণ সুধিছে আমাৰ শুদ্ধটো এইটো মনত ৰাখিবা যে চুম্বক বলৰেখাবোৰে কেতিয়াও কটাকটি নকৰে আৰু কিয় নকৰে এইটো কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে কাৰণ যদি চুম্বক বলৰেখাই তোমাৰ কটাকটি কৰে তেতিয়াহ'লে এটা সময়তে দুটা দিক দেখুৱাব যেটো কেতিয়াও সম্ভৱ নহয় পসিবল নহয় সেইকাৰণে ইহঁতে কেতিয়াও কটাকটি নকৰে তো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন 44 নম্বৰ কুৱেশ্যনটো বাণিজ্যিক বৈদ্যুতিক মটৰ কোনটো উপাদানে এটা শক্তিশালী চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে শক্তিশালীৰ কথা কৈছে তো বিদ্যুৎ চুম্বক এইটো তোমাৰ সেইকাৰণে তোমাৰ পাৱাৰ যিমান বেছি হয় মটৰৰ তোমাৰ কাৰেণ্ট যিমান বেছি হয় মটৰৰ ক্ষমতাও সিমান বেছি হয় কাৰণ যেটো প্ৰবাহৰ মান বেছি হ'লে তোমাৰ উৎপন্ন হোৱা বিদ্যুতৰ পৰে তোমাৰ ম্যাগনেটিক ফিল্ড তোমাৰ কি হয় ষ্ট্ৰং হয় সি অপশ্যনটো কাৰেক্ট হ'ব 45 নম্বৰ কুৱেশ্যনটো চাবা আৰু এইটো শেষৰ প্ৰশ্ন মানৱ শৰীৰত লেখত ল'বলগীয়া চুম্বক ক্ষেত্ৰ সৃষ্টি হোৱা দুটা প্ৰধান অংগ হৈছে চুম্বক ক্ষেত্ৰ আমাৰ ক'ত ক'ত সৃষ্টি হয় আমাৰ মানুহৰ দেহত সেইটো আমাক সুধিছে তো আমাৰ হৃদপিণ্ডত হ'ব লগতে মগজুত হ'ব এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তো এইখিনি আছিল তোমাৰ 45টা MCQs আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাইছা আৰু ইয়াৰে যিবোৰ লং কুৱেশ্যন আছে লং কুৱেশ্যন কেইটা কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা আৰু যদি লং কুৱেশ্যন কেইটা লাগে কমেণ্ট কৰি জনাবা মই তোমালোকক লং কুৱেশ্যন কেইটা সমাধান কৰি দি দিম আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যাতে পৰীক্ষা ভাল হয় তাৰ কাৰণে যত প্ৰকাৰৰ মই তোমালোকক হেল্প কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হ'বা হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কিন্তু দি দিছো এটা সাইটৰ বিষয়ে মই অলৰেডি আলোচনা কৰিছো 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহি গৈছে তাৰ পিছত এইটোৰ বিষয়ে আলোচনা কৰিলো তাৰ পিছত এইটো এটা আছে সো এইবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় তোমালোকে প্ৰেক্টিছ কৰিবা তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব এটো সো তো এইখিনি আছিল তোমাৰ এটো সৌৰ শক্তি বা সৌৰ সোলাৰ কুকাৰ যেটো আছে এটোৰ বিষয়ে কিন্তু তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহি আছে এই বছৰ প্ৰত্যেকটো জিলাতে কোৱেশ্চন আহি আছে এটো কিন্তু ভালদৰে চাবা এইখিনি সোৱা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা এইবোৰ প্ৰশ্ন স্ক্ৰিনশ্বট মাৰি ৰাখা এটো সোৱা তো এটো আছিল তোমাৰ তিনিচুকীয়াৰ কোৱেশ্চন পেপাৰখন আজিৰ কাৰণে এইখিনি আকলক পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ